হয়, এতিয়া লাচিত নগৰ ৰাজহুৱা নামঘৰৰ নৱনিৰ্মিত বাটচৰাটো আমি আজি উদ্বোধন কৰিব আনন্দিত হৈছোঁ। এই নামঘৰটো অতিকৈ পুৰণি নামঘৰ। ইয়াতে বিভিন্ন ধৰণৰ নাম প্ৰসংগ, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইয়াতে অনুষ্ঠিত হয়। ইয়াতে উলুবাৰী, লাচিত নগৰ, আমাৰ শৰণীয়া বিভিন্ন অঞ্চলৰ পৰা আইসকল আহি বাপসকলে নাম প্ৰসংগ কৰে। তো নিশ্চয়কৈ ইয়াৰ এটা সুন্দৰ বাটচৰা নিৰ্মাণ হোৱাত আমি আনন্দিত হৈছোঁ আৰু আমাৰ হাতেৰে এইটো উদ্বোধন হোৱাৰ কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ। আজি আমাৰ বাটচৰাটো উন্মোচন কৰাত আপোনালোক অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ বাটচৰাটো উন্মোচনত আচলতে আমি কাৰ্যসূচী বহুত ডাঙৰকৈ ৰাখিছিলোঁ, যিহেতু আমাৰ ৰাতিলৈ পালনামো আছে। এতিয়া আমাৰ উন্মোচন কৰিলে আমাৰ গুৱাহাটী পৌৰপতি মৃগেন শৰণীয়া ডাঙৰীয়া, উপস্থিত আছিল আমাৰ প্ৰাক্তন সাংসদ কুইনুজা ডাঙৰীয়ানী আৰু বৰ্তমান ৩৬ নং ৱাৰ্ডৰ কাউন্সিলৰ আমাৰ মেঘনা হাজৰিকা বাইদেউ উপস্থিত আছে। লগতে বিশিষ্ট সমাজসেৱকো আমাৰ মাজত আছে উপস্থিত। লগতে ৩ বজাৰ পিছত আমাৰ ধৰ্ম আলোচনী সভা হ'ব। ধৰ্ম আলোচনী সভাত আমাৰ সভাপতিত্ব কৰিব আমাৰ কামৰূপ মহানগৰৰ সভাপতি, একশৰণ ভাগৱতী সমাজৰ মহানগৰ সভাপতি হৰকান্ত হাজৰিকা বাপ, আৰু আচাৰ্য প্ৰণাম থাকিব আমাৰ গুণেন চলিহা বাপ দৰঙৰ সভাপতি। অধ্যক্ষ বাপ আছে আমাৰ নগাঁৱৰ একশৰণ ভাগৱতী সমাজৰ সদৌ অসমৰ তেওঁ সভাপতি। লগত উপস্থিত আছে আমাৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাক্তন সভাপতি সন্ত দাস, অসম নাট্য সন্মিলনৰ বৰ্তমান তেওঁ সম্পাদক। তেওঁলোক উপস্থিত আছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে আছে আমাৰ মাধৱ মহন্ত বাপ, তেওঁক মধুপুৰ সত্ৰ সত্ৰাধিকাৰ ৱেষ্ট বেংগলৰ, আৰু আমাৰ ডক্টৰ সোণালী বৰা বাইদেউ, তেখেতো বিশিষ্ট ব্যক্তি হিচাপে তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে তেওঁ আছে। আমাৰ নিৰ্দিষ্ট বক্তা দুজনেই আছে, ডক্টৰ সোণালী বৰা বাইদেউ আৰু আমাৰ অধ্যক্ষ প্ৰতাপ মেধি বাপ। আজি দিন নহয়, আজি দিন ৰাতি, কালিলৈ দুপৰীয়া 12 বজালৈ আমাৰ কাৰ্যসূচী থাকিব। যিহেতু মহাপালনাম ভাগ ৰাতি আয়োজন হ'ব, ৰাতিপুৱা 6 বা 7 বজাত আমাৰ শেষ হ'ব। তাৰপিছত প্ৰসাদ বিতৰণ, ভকত বিদায় আমাৰ কাৰ্যসূচী আছে। আৰু আবেলিলৈ আমি পুৱা ভাগত যি পতাকা উত্তোলন কৰিছিলোঁ, আজি যিটো আমাৰ একশৰণ ভাগৱতী সমাজৰ পতাকা উত্তোলন হৈছিল, আৰু সেই অহাকালি আবেলি সেই পতাকা আমাৰ অৱতৰণ হ'ব। তাৰপিছত আমাৰ কাৰ্যসূচী শেষ হ'ব।